हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल मिगरम ब्लग्स आपलोक स्वागत जनालो पोनप्रथमे एया अकमान पाछफाले आहि ललो आरो देखिछि सके अकमान इफाले किहर लगत बिजी हब लैछु जेहेतु गाहरिटा अकमान एरि थैछु आरो दाना दिसिलो ता पेट भरि आछे माइकीजनी आरो एफाले खासिটো अकमान एफाले ताक दानाটো अकमान दि दिलो दुइटा बासन एकेबारे धुनियाके साफ चिकुन কৰি দিছে খাই ভাল ধৰণে খাইছে যেহেতু গাহৰি মই পুহি আছো গাহৰি পুহি থাকিলে প্ৰায় লক্ষণ কিছুমানে দেখা দিয়ে যিবোৰ লক্ষণে আমাৰ গাহৰি ওপৰত আমি যদি পুহো সেই লক্ষণবিলাক আমি ধৰা পেলাব পাৰিব লাগিব আৰু যদি ধৰা পেলাব নোৱাৰো তেতিয়া হলে সেই লক্ষণবিলাক কিছুমান মানে এনেকুৱা হয়কে প্ৰায় গাহৰি মৃত্যু মুখলৈও যাব পাৰে আৰু যেহেতু আমি পুহি থকা ফাৰ্ম মানে গাহৰিকেইটাৰ ওপৰত আমি প্ৰায় লক্ষণবিলাক ভাল ধৰণে আমি চাব লাগিব যাতে গাহৰিকেইটাই কেনেকুৱা ধৰণৰ খানা খোৱা খাদ্যবিলাক খাইছেনে নাই আৰু খোৱা খাদ্যবিলাক ভাল ধৰণে হজম হৈছেনে নাই যেহেতু লক্ষণবিলাক এনেকুৱা ধৰণৰ আহিব পাৰে কেতিয়াবা গাহৰি আপোনাৰ এজনী পুহিছে গাহৰিকেইটা পেলু হৈছে হ'লে কেনেকুৱা ধৰণে আমাৰ লক্ষণ দেখা দিব বা হাগনি হ'লে কি খুৱাব লাগিব ঘৰুৱাকেও আপোনালোকৰ দৰৱ আছে ঘৰুৱাকেও খুৱাই পিনে গাহৰি দৰৱ ভাল কৰিব পাৰে বা নহ'লে ফাৰ্মাচী আছে ফাৰ্মাচীটো আজিকালি প্ৰায় গাহৰি দৰৱ তাৰ পৰাও আপোনালোকে অকণমান পৰাপক্ষত ডাক্তৰৰ পৰামৰ্শ লৈ খুৱাব পাৰে ভাল ধৰণে আৰু বলক অকণমান দেখাই দিওঁ এয়া চাওক যেহেতু মোৰ গাহৰি খাচী গাহৰি সৰুৰ পৰা আমি ইয়াক পুহি আছোঁ প্ৰায় কেতিয়াবা কিছুমান লক্ষণে দেখা দিয়ে যিবোৰ লক্ষণ হৈছে গাহৰি পেলু হয় আৰু কেতিয়াবা হাগনিও বেমাৰ হয় কেতিয়াবা জ্বৰো হয় জ্বৰ বা ইমান তেনেকৈ হোৱা নাই জ্বৰ হ'লে অকণমান দিগদাৰী কাৰণ বেজি চেজি দিব লগা হৈ যাব নাইবা কেতিয়াবা ডাক্তৰো মাতিব লগা হৈ যায় এতিয়ালৈকে তেনেকুৱা হোৱা নাই আমি প্ৰথম অৱস্থাত গাহৰি এতিয়া যিহেতু মই ইয়াৰ পৰাই দেখাইছোঁ মোৰ পোৱালি গাহৰি নাই পোৱালি গাহৰি হ'লে আমি প্ৰথম অৱস্থাত যিহেতু জগাৰ পাছত কেনেধৰণে আপডাল কৰিব লাগে প্ৰথম অৱস্থাত পোৱালি গাহৰি আপোনাৰ যদি পেলু হয় পেলু দৰৱটো খুৱাব লাগিব পেলু হয় কি কাৰণে মাকৰ গাখীৰ খাই থাকে গাখীৰত যথেষ্ট প্ৰটিন থাকে প্ৰটিনৰ ফলত গাহৰিকেইটা অকণমান আপোনাৰ পেলু মুখত পৰে আৰু তাৰ কাৰণে আমি প্ৰথম অৱস্থাত গাহৰি পোৱালি পেলু দৰৱ খুৱাব লাগে যেতিয়া পেলু দৰৱ আমি খোৱা এটা টাইম থাকে পেলু দৰৱ খোৱা আগমুহূৰ্তত পেলু দৰৱ খুৱাই পাছদিনাখনি লিভাৰ দৰৱ খুৱাব লাগে পেলু দৰৱ খুৱাওঁতে আমাৰ 7 দিন গাহৰিকেইটা আপোনাৰ 14 দিন বা 15 দিনত আপোনালোকে পেলু দৰৱ খুৱাব পাৰিব নাইবা নহ'লে আপোনাৰ গাহৰিকেইটাই যেতিয়া মুখত দিবলৈ লয় দানা মুখত দিব লয় দানা মুখত দিয়া সময়তো আপোনাৰ 14-15 দিন লাগি যায় কিছুমান গাহৰি বা 20 দিনো লাগি যায় দানা মুখত দিবলৈ তেতিয়াও আপোনালোকে পেলু দৰৱ খুৱাব পাৰে আৰু যেহেতু আপোনাৰ গাহৰিকেইটাৰ ওপৰত ডিপেণ্ড কৰিব নাইবা নহ'লে যদি মুখত দানা নিদিয়ে বা কিবা নকৰে আপোনালোকে খোৱা প্ৰব্লেমটো হৈ যায় আৰু তাৰ উপৰিও আপোনালোকে ভেকচিনটো ইউজ কৰিব পাৰে আইৰণ আৰু বি কমপ্লেক্স বুলি থাকে যিটো ভেকচিন আপোনালোকে ইউজ কৰিও আপোনালোকে পেলু দৰৱৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে যাতে আইৰণটো আপোনালোকে আৰু বি কমপ্লেক্সটো একেদিনাখনিও মাৰিব পাৰে দেখাই দিম বাৰু মোৰ এতিয়ালৈকে পোৱালি প্ৰডাকশ্যন হোৱা নাই মই আহিলে নেক্সট যেতিয়া প্ৰডাকশ্যন হ'ব মই সেইটো আপোনাৰ ৰিয়েলকৈ ভিডিঅ'টো দেখাই আছোঁ এতিয়া অলপমান থুলমূলকৈ বনাই দিছোঁ আৰু তেনেকৈ আপোনালোকে অকণমান হেৰি কৰিব পাৰে আপডালটো কৰিব লাগিব আপোনাৰ প্ৰথম অৱস্থাত আপোনাৰ বি কমপ্লেক্স আৰু আইৰণ বেজি মাৰিবলৈ হ'লে আপোনাৰ 7 দিনত মাৰিব লাগিব নাইবা পেলু দৰৱ খুৱাবলৈ আপোনাৰ 14-15 দিন লাগি যায়গৈ বা 20 দিনো লাগি যায়গৈ তাৰ কাৰণে মুখত দিব লাগিব গাহৰিকেইটা দানা আৰু আইৰণ আৰু বি কমপ্লেক্স মাৰিলে কি হয় আইৰণটোৱে আপোনাৰ যথেষ্ট গাহৰিকেইটাৰ ওপৰত মানে এনাৰ্জি আহে আৰু তেজটো হয় আৰু ইয়াৰ ফলত আপোনাৰ কি হয় বি কমপ্লেক্সটো ভোক লগায় আইৰণ বেজি মাৰিলে আপোনাৰ যথেষ্ট গাহৰিকেইটাৰ ওপৰত গাহৰি পোৱালিকেইটা অকণমান টনকিয়াল হয় আৰু খোৱা খাদ্যবিলাকো ভাল ধৰণে খায় মাকৰ গাখীৰ খোৱাত হজম হয় ইয়াক অকণমান এৰি থৈছোঁ মাইকী গাহৰি আৰু যেতিয়া ডাঙৰ হৈ আহিব ডাঙৰ হৈ অহা সেই আপোনাৰ যেতিয়া খুৱাব আপুনি পেলু দৰৱ খোৱাৰ পাছত আপোনাৰ আকৌ পাছত আপুনি এমাহমানৰ পাছত আকৌ পেলু দৰৱটো খুৱাই দিব পাৰে
মানে কণ্টিনিউ কৰিব পাৰে বা 2 মাহমানৰ পাছতো আপোনাৰ ৰিভাইজ কৰি খুৱাব পাৰে। যিহেতু গাহৰি এতিয়া পেলুৰ লগত মই যিখিনি কথা কৈছোঁ আৰু তাৰ কাৰণে লক্ষণ কিছুমানো আহি পৰে। কেতিয়াবা আপোনাৰ পেলু দৰৱ খোৱা আপোনাৰ পাহৰি যাব পাৰে। তেতিয়া কিছুমান লক্ষণ দেখা দি থাকে। সেই লক্ষণকেইটা কেনেকুৱা হয় পেলুৰ কাৰণে, প্ৰথম অৱস্থাত আপোনাৰ পেলু যেতিয়া খুৱাব, পেলু খোৱাৰ পাছত আপুনি যেতিয়া খোৱাৰ দিন পাৰ হৈ যায়, মানে কেতিয়াবাতো আপোনাৰ গাহৰিকেইটাই দাঁত কামুৰিব ধৰে, দাঁতকেইটা কচকচাই থাকে, তেতিয়া সেইটো এটা পেলুৰ লক্ষণ হয়। আৰু এই কিছুমান নোম আছে, এনেকুৱা কিছুমান নোম আছে, এইবিলাক অকণমান উঠি বাঢ়িব, নোমটো বাঢ়িব, নহ'লে নোমটো বাঢ়ি যায় পেলু হ'লে। আৰু এই ফুটবিলাক জোঙা হৈ যাব, পেটটোহেঁত আপোনাৰ ভতুকা হৈ আহিব, ভুটা হৈ আহিব। সেইটো এটা লক্ষণে দেখা দিয়ে। যিহেতু এতিয়া ই অকণমান শকত হৈছে বাৰু, ইয়াৰ এতিয়া পেলুৰ লক্ষণ দেখা দিব পৰা নাই, ভাল মানে পেলুৰ ক্ষেত্ৰত ইয়াৰ এতিয়া একো বেমাৰ আজাৰ নাই, ঠিকে ঠাকে আছে। আৰু ই এনেকুৱা পেটটো এনেকুৱা থুতুলা হৈ মানে ফুলি আহিব, এনেকুৱা পাছফালটো জোঙা হৈ আহিব, সেইকেইটা লক্ষণ পেলুৰ কাৰণে দেখা হয়। আৰু পেলুৰ কাৰণে আপোনাৰ পেলুৰ দৰৱ প্ৰথম দিনাখনি খুৱাই 5 দিনাখনিৰ পৰা আপুনি 2 দিন 3 দিন 4 দিনলৈকে লিভাৰ দৰৱটো খুৱাব লাগিব। এনেধৰণে অকণমান আপোনালোকে আপডালটো কৰিব লাগিব। আৰু যিহেতু প্ৰেক্টিকেলি দেখাবৰ কাৰণে মোৰ এতিয়া পৰাপক্ষত এতিয়া গাহৰিকেইটা বেমাৰ আজাৰো হোৱা নাই, আৰু মই অকণমান আপোনালোকলৈ দেখাই দিলোঁ, ভিডিঅ' এটাও অকণমান বনাই দিছোঁ। আৰু ইয়াৰ লগতে আপোনাৰ কি হয়, যেতিয়া গাহৰিকেইটা এনেধৰণে আপোনালোকে সুৰক্ষা দি থাকিব, আপোনাৰ গাহৰি পুহি আছে যেতিয়া যিকোনো বস্তু আপোনাৰ সুৰক্ষিত হৈ থাকিবৰ কাৰণে প্ৰতিটো ক্ষেত্ৰত আমি চকু মানে এনেকৈ চোৱা চিতাটো কৰি থাকিব লাগিব। আৰু যদি হাগনি বেমাৰ হ'লে পিলো খুৱাব পাৰে, আৰু নাইবা আপোনালোকে হাগনি বেমাৰত ঘৰুৱা আপোনাৰ এইটো আমি যেনেকৈ আমাৰ কি হয় আমাৰ যেনেকৈ নিজৰ পেট চলিলে আমি মধুৰি আগৰ পাতটো খুৱাওঁ, সেই পাতটো খোৱালেও হৈ যায়, নাইবা পিল খোৱালেও হৈ যায়। আৰু পোৱালি এতিয়া যিহেতু মই আপোনালোকক গোটেইখিনি কথা ক'লোঁ গাইজ, ফাইনেলি মই যিখিনি কথা ক'লোঁ তাত মোৰ দৰৱ কেইটামানৰ কথা ক'ব থাকিলে। দৰৱ মানে পেলু দৰৱটো আপোনাৰ পিপ্ৰেজিন বুলি এটা আছে, সেইখিনি আপোনাৰ পোৱালিৰ কাৰণে পেলু পিল, আৰু তাৰ লিভাৰ টনিক আপোনালোকে খাব পাৰে। মানে লিভাৰ টনিক আপোনালোকে যথেষ্টখিনি পাব। লিভাৰ টনিক বুলিও এটা আছে 52, তেনেকুৱাও পাব আপোনালোকে ভাল ধৰণৰ। এতিয়া মোৰ নামখিনি মনলৈ অহা নাই, যিখিনি মই এটা খুৱাইছিলোঁ বাৰু, এইটো মই দেখাই দিছোঁ। এতিয়া তাত নাই লিভাৰ টনিক, মই লিভাৰ টনিক খুৱাই এদাই কৰিলোঁ। এইটো লিভ 52 প্ৰটিন হিমালয়া, এইটো খুৱাইছিলোঁ। এইটো আপোনাৰ ছাপ্লিমেণ্টৰ কামতে কৰে, লিকুইডৰ হয়, এইটো লিকুইডৰ হয়। আৰু ইয়াৰ কাৰণে এইটো যিহেতু মই খুৱাই ভাল এটা ৰিজাল্ট পালোঁ। আৰু লগতে মই এইটো লিভাৰ টনিক আছিলে, পেলু পিলটো মই পিলহে আনিছিলোঁ, কিন্তু এলবমাটো আপোনাৰ ডাঙৰ গাহৰিৰ কাৰণে খুৱাব পাৰে। এলবমা এটা আছে, এলবমাটো আপোনাৰ ডাঙৰ গাহৰিৰ কাৰণে খুৱাব পাৰে। যিহেতু এতিয়া মই কোৰ্চটো কমপ্লিট কৰালোঁ, ইজনী গাভিনী হৈছেই, আৰু তাৰ কাৰণে গাভিনী গাহৰিও এটা লক্ষণ চাব, গাভিনী গাহৰি কেতিয়াও পেলু বা পেলু পিল নোখোৱাব, কাৰণ পেলু পিলে আপোনাৰ গাহৰি পেটত থকা পোৱালিকেইটা মাৰি দিব পাৰে, আৰু কষ্ট পাব গাহৰিজনীয়ে, আপোনাৰ পোৱালিবিলাকো ধ্বংস হৈ যাব। সেইকাৰণে পেলু পিল আপোনাৰ প্ৰায় গাভিনী গাহৰিক নোখোৱাব বা নিদিব। আৰু এনেধৰণে ব্লগটো আজি অকণমান আগবঢ়াই দিলোঁ, যিহেতু ইমান দীঘলীয়াও নকৰোঁগৈ, যিকণ জানিলোঁ ভাবিলোঁ আজি অকণমান এনেকুৱাকৈ এটা ভিডিঅ' বনাই দিওঁ। আগৰ ভিডিঅ'বিলাকৰ পৰা আপোনালোকৰ মৰম চেনেহ পায়। বাৰু এতিয়া ইমানতে আজি মোৰ ভিডিঅ'টো সামৰিছোঁ।